Hi guys, আজি মই বনাইছো ইয়া টিফিন দিছো সুইচ রোল পেনকেক সুইচ রোল হা মই মানে এটো টিফিন দেখিছো একচুয়ালি ইমান ঠিক হোৱা ট্রাই কৰিছো আৰু এয়া মই বেটাৰখিনি লৈছো আৰু তাৱাত মই অলপমান বেটাৰখিনি দি দিম এয়া অলপমান মানে পেনকেকটো মানে অলপমান মোটাকে বনাই ন এটো মই এটো পাতলা পিঠা যেনুকা বনাই আৰু আমাৰ অসমীয়া যে হেনুকা বনাইছো এয়া মোৰ পেনকেক হৈ গৈছে আৰু ইয়াতে মই দিম কি জানে ম্যাঙ্গো জেলি দিম ম্যাঙ্গো জেলি দি বস্তুখিনি বঢ়িয়াকে একদম মেৰাই লৈ ফেলে কাটি দিম আৰু পিস কে আৰু মানে একচুয়ালি মানে ট্রাই কৰিলো আৰু বাচ্চা বিলাকে আৰু জানাই আমাৰ হেতক মানে অলপমান বেলেগ মানে আইটেম কৰি দিলে আৰু খাই ভাল পায় সদায় সদায় কিমান আৰু ৰুটি আৰু ভাজি লৈ যাব হয়নে নহয় গাইস এই কাৰণে আজি মই পেনকেক বনাই দিলো সুইচ রোল পেনকেক সুইচ রোল এয়া মই জেলি দি দিলো এটা বস্তুখিনি মই ধুনিয়াকে মেৰাই লৈ সৰুকে পিস কৰি ফেলে টিফিনত ভৰাই দিম আৰু বাচ্চা এয়া মই নাস্তা খাবৰ কাৰণে কণী পৰঠা বনাই দিছো এয়া কণী মানে ভুজিয়া কৰি লৈছো ভুজিয়া কৰি লৈ ইয়াতে মই কণীখিনি মানে সোমাই লৈ ফেলে কণী পৰঠা কৰি দিছো হিহঁতক মানে আজি নাস্তা এ খাব দিছো এয়া মোৰ ৰেডি হৈ গৈছে কণী পৰঠা গাইস কণী পৰঠা খাই কোনে ভাল পায় কবচোন মই কিন্তু খাই বহুত ভাল পাওঁ কেতিয়াবা খাব ইচ্ছা গলে আৰু ঘৰতে এনেকুৱা বনাই খাওঁ এয়া মোৰ ৰেডি হৈ গলে বাচ্চাটোক এয়া মই টিফিন নাস্তা খাব দিও আৰু মই এটা টিফিনটো এটা মই ৰেডি কৰিব লৈছো এয়া মই কি কয় পেনকেকটো বঢ়িয়াকে মেৰাই লৈ ফেলে এনেকুৱা কাটি দি ফেলে টিফিনত ভৰাই দিম আৰু ইমান ঠিক হোৱা নাই গাইস মানে কি ট্রাই কৰিলো আৰু মোৰ ভিডিওটো যদি চাই ভাল পায় আপোনাৰ লাইক কমেন্ট শেয়াৰ কৰিব বাই বাই